সেই ঘটনাটো ৰহস্যজনক হৈছে যে কিয় ঘটনাবিলাক ঘটি আছে আৰু এজন নাগৰিকে যেতিয়া নিজৰ প্ৰাপ্য বিচাৰি ৰাজপথত আহি এনেদৰে অৱস্থান কৰিব লগা হয় তে অতি দুৰ্ভাগ্যজনক কথা যে দেশখনত গণতন্ত্ৰ বৰ্তি থকা নাই যেন এটা অনুভৱ হয়, চৰকাৰ এখন বৰ্তি নাই বুলি এটা অনুভৱ হয়। গোটেই ঘটনাটো হৈছে বিল্ডাৰ পৱন আগৰৱালাই অবৈধভাৱে তেওঁক দিয়াৰ উপৰিও 4 লাখ মাটি দখল কৰি লৈছিলে আৰু সেই 4 লাখ মাটিত মোৰ এটা লাইব্ৰেৰী আছিলে। সেই সময়ত মই হস্পিটেলত আছিলোঁ আৰু সেই লাইব্ৰেৰী ভাঙি তেওঁ 4 লাখ মাটি দখল কৰি ল'লে। মই যেতিয়া হস্পিটেলৰ পৰা আহি দেখোঁ তেতিয়া তৰ্কাতৰ্কি বহুতখিনি হ'ল, কিন্তু শেষত মই যিহেতু অসুস্থ, মই হস্পিটেলৰ পৰা আহিছোঁ, চকুৰ গ্লুক'মা হৈছিলে মোৰ, তেতিয়া মই মানি ল'লোঁ যে মাটিখিনিৰ মূল্যটো 15 লাখ টকা দিব। মই স্পষ্ট কৈছোঁ যে 15 লাখ টকা দিলেও মই দিব নোৱাৰিম, একমাত্ৰ সেইখিনিয়েই মাটি মোৰ আৰু নাই মোৰ ক'তো মাটি। মই তাতে লাইব্ৰেৰী আছে, মোৰ নিজস্ব ব্যৱহাৰৰ কাৰণে মই ৰাখিছোঁ। কৈছে কি তেতিয়াহ'লে যিখিনি আমি ইউজ কৰিছোঁ সেইখিনিতে 15 লাখ টকা আমি লিখি ল'ম ভালকৈ, কিন্তু পইচাটো আমি এতিয়া দিব নোৱাৰিম, আপুনি মাটিটো মানে আমাক এইখিনি বস্তু শ্ৰেণীবদ্ধভাৱে লিখি দিয়ক। মই কৈছোঁ লিখা মই কিয় দিম পইচা নাপালে, যে 1 বছৰ পিছত আমি দিব পাৰিম, যে 1 বছৰ পিছতে মই লিখা দিম। তেনেকৈ লিখাটো নোহোৱাল, পইচাটো আমি বিচাৰি আছোঁ। মই আজিলৈ পইচা নিদিয়ে 2 বছৰ আগত এনেকুৱা হ'ল যে মই এতিয়া অভিযোগ দিম পৌৰ নিগমক যে মই নিজৰ নামত থকা মাটি আপোনাৰ নামত 1 কঠা 5 লাখ আছিল, আপুনি 1 কঠা 4 লাখটো নতুন ব্যৱহাৰ কৰিছে বলপূৰ্বকভাৱে, মই এতিয়া দিম, এইখিনি মেপত নাই। তেনেকৈ কোৱাৰ পিছত যে কেইদিনমান সময় দিয়ক, কেইদিনমান সময় দিম বিচাৰি মোৰ পৰা এহাল দম্পতী বিতৰ্কিত দম্পতী এহালক মোৰ বিৰুদ্ধে লগাই দিলে, বিভিন্ন ধৰণৰ অভিযোগ, মোৰ ঘৰ এটা নষ্ট কৰি দিলে, ফ্লেট এটা, তাৰপিছত মোৰ লাইব্ৰেৰীটো ইলিগেল কনষ্ট্ৰাকশ্যন বুলি, অথচ তেওঁ নিজেই লাইব্ৰেৰীটো নিৰ্মাণ কৰিছে। সেই লাইব্ৰেৰীটো তেওঁ যে ইলিগেলি কনষ্ট্ৰাকশ্যন কৰিছিলে সেই কথাটো তেওঁহে ৰেছপনচিবল, তেওঁ সেই কথাটো গোপনে ৰাখিছিলে। ইলিগেলি মানে তেওঁ সেইখিনি পাৰ্মিশ্যনত নাছিলে, প্ৰতিটো ফ্ল'ৰত যিমান দিব লাগে। তাৰপিছত GMCক এই দম্পতীহালে অভিযোগ দিলে, GMC আহি পৰীক্ষা কৰি চালে যে অকল সেইটোৱেই নহয়, গোটেই বিল্ডিঙত ভায়লেশ্যন আছে আৰু গোটেই বিল্ডিংটো ডিমলেশ্যন কৰিব। এতিয়া মোক কৈছে যে আপুনি যথেষ্ট প্ৰায় 10 লাখ মান টকা ফাইন দিব লাগে। এইটোতো সম্ভৱপৰ নহয় মোৰ, মই বিপদত পৰি মাটিখিনি বিল্ডাৰক দিয়াৰ পাছত মই যদি এনেকুৱা এটা পৰিস্থিতি পৰোঁ, তাৰপিছত মই সংক্ষেপে কৈছোঁ, তাৰপিছত মোক 3 বাৰ গুণ্ডাই তেওঁৰ মাৰিবলৈকে এটেম্প কৰে। মই কোনোমতে বাচিছোঁ, মই সবিস্তাৰে দিছপুৰ থানাত জনাইছোঁ, মই DCPকো জনাইছোঁ, ৰিচিভ কৰা কপি আছে, ACPক দিছোঁ, কমিশ্যনাৰ পুলিচক দিছোঁ। মই তাৰপিছতো ৰহস্যজনক কথা, এতিয়ালৈকে কোনো একশ্যন হোৱা নাই। মোৰ ওলোৱা সোমোৱা বাট পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে। অৱশ্যে সেইটো কিছুদিন পিছত 1 মাহমান তেনেকৈ ৰখাৰ পিছত গাড়ীখন আঁতৰাই দিছে। গতিকে এনেকুৱা ধৰণৰ ইমান অমানসিক নিৰ্যাতন চলাইছে যিটো আচলতে এখন সভ্য দেশৰ কাৰণে উচিত নহয়। গতিকে সেইকাৰণে আজি মই উপায়ন্তৰ হৈ ৰাজপথত আহিছোঁ। 3 দিন মই ধাৰাবাহিক ইয়াত বহিম আৰু ইয়াৰ পিছত মই দিল্লী ৰাজপথত বহিম আৰু সকলো এম্বেচিলৈ মই এই কথাটো মই জনাম যে ভাৰতবৰ্ষত গণতন্ত্ৰ ভুল লুণ্ঠিত হৈছে আৰু ইয়াত আচলতে গুণ্ডাৰাজ চলিছে। যাৰ বল আছে সিয়েই সকলোৰে মানে অধিপতি হ'ব পাৰিছে আৰু যাৰ টকা নাই সি আইন সাহায্যও নাপায়, কোনো সাহায্যই নাপায়। নাই কৰা, মোৰ লগত কোনো যোগাযোগ কৰা নাই। 1 বছৰৰ পৰা কৰা নাই, 1 বছৰটো সংঘাততে গৈছে। যোৱা 2 বছৰ তেওঁ নিদিওঁ বুলিও নকয়, দিম বুলিও নকয়, তেওঁ আহিম বুলি কয়, নাহে। এনেকুৱা এটা পৰিস্থিতিত ইপিনে দম্পতীহালক লগাই দিছে। এতিয়া সেইটো অতি ৰহস্যজনক হৈ গৈছে মোৰ কাৰণে এটা সাঁথক, মানে কি হৈছে গোটেই ঘটনাটো। ইমান তথ্য পাতি দাখিল কৰাৰ পিছতো তেওঁলোকে মোক কয় যে আমি মানে কনভিন্স হ'ব পৰাকৈ এটা CCTV ফুটেজ লাগিব। মই কৈছোঁ সিহঁতে আমাৰ পুলিচতকৈ বেছি আগবঢ়া, যিখিনিয়ে ক্ৰাইম কৰিব, সিহঁতে সেই কথাখিনিৰ সুযোগ নিদিয়াকৈ আমাক কৰিব। ৰাতিপুৱা মৰ্ণিং ৱাকত যাওঁতে মোক কৰিছে, এদিন মই লাইব্ৰেৰীত থাকোঁতে কৰিছে। তেতিয়া লাইন নাই, লাইন নহ'লে আমাৰ CCTVটো নচলে। এতিয়া ৰহস্যজনক সেই কথাবিলাক ইনভেষ্টিগেশ্যন কৰিব লাগে যে লাইন নহ'লে যে CCTV নচলে সেই কথাটো বিল্ডিঙৰ কোনোবা মানুহে ক'ব লাগিব। সেই সময়টো লৈ আহিছে, পুলিচৰ ইনভেষ্টিগেশ্যন কেনেকৈ কৰিব, পুলিচক আমি কেনেকৈ শিকাম? গতিকে আমি ঘটনাটো কৈছোঁ, এনেকুৱা ঘটনা হৈছে, পুলিচে নিজে ক্লুবিলাক উলিয়াই লৈ কৰিব লাগিব যে CCTV নাই বুলি কোনে জানে, যে বিল্ডিঙৰ মানুহখিনিয়ে জানে।
সিহঁতে কিয় আহিল সেই সময়টোত তাৰমানে ইয়াৰ কোনোবা জড়িত আছে বিল্ডিঙৰ মানুহ জেৰা কৰিব লাগিব তদন্তৰ আওতালৈ নিব লাগিব এটা ঘটনা উদঘাটন মৰিলেহে কৰিব নেকি তাৰমানে মই এতিয়া ৰাতি ঘৰত নাথাকোঁ মোৰ নিজৰ গৃহভূমি আজি মই ৰাতি ঘৰত নাথাকোঁ আতংকত ভয়ত এনেকুৱা এটা মানে পৰিস্থিতিত যেতিয়া মই পৰিছোঁ তেতিয়া মই ঘৰত থকাতকৈ ৰাস্তাতে থাকিম অন্ততঃ ৰাইজৰ মাজত বহি থাকিম মই তাত কি হয় একো ঠিক নাই গতিকে সেইটো কথা অতি দুৰ্ভাগ্যজনক মই এতিয়া ৰাস্তাত বহিছোঁ আৰু কিছুদিন পিছত মই অনিৰ্দিষ্টকালৰ কাৰণে মই ৰাস্তাতেই বহি থাকিম মই মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি 3 মাহ পূৰ্বে চিঠি দিয়া হ'ল তেওঁৰ সচিবসকলে এতিয়ালৈকে এপইণ্টমেণ্ট দিয়া নাই আৰু মই যিখিনি দূৰ জানিছোঁ যে মুখ্যমন্ত্ৰীক এটা চক্ৰই আৱৰি আছে সেই চক্ৰটোৱে এই সংবাদটো তেওঁক মানে কাণত পৰিবলৈ দিয়া নাই গতিকে সেইকাৰণেও এটা কাৰণ যে তেওঁ জানক এই 3 দিনত যদি তেওঁ নাজানে তেতিয়া মই গম পাম যে তেওঁ আচলতে কৰিব বিচৰা নাই এই চক্ৰটোৰ সৈতে তেওঁৰো কোনোবা প্ৰকাৰে সম্পৰ্ক থকা বুলি মই ভাবিবলৈ বাধ্য হ'ম আৰু তেতিয়া মই দিল্লীৰ ৰাজপথত অৱস্থান কৰিবলৈ বাধ্য হ'ম কিন্তু মই জাষ্টিছ নোলোৱাকৈ কিন্তু মই ঘৰলৈ নাযাওঁ এইটো কথাটো অতি স্পষ্ট Stay informed, stay ahead. News Any 365